নমস্কাৰ, মোৰ নাম প্ৰদীপ ভাৱাল। মই আজি ওল্ড কইনৰ বিষয়ে কিছুমান বিষয়ে কৈ আছোঁ। যিবিলাক কইন দেখি আছে আপোনালোকে, এইবিলাক কইনৰ মোটামুটি ভাল ভেলু আছে। এইটো এক্সিবিশ্যনত লৈ গ'লে ডাঙৰ ডাঙৰ বলি হয়। এই বলিতে প্ৰতি আপুনি মোটামুটি এটা পইচাত 2 লাখ 3 লাখো কামাব পাব পাৰে, ঠিক নাই। আকৌ কোনোবাবোৰ আৰু বেছি হৈ যায়, কোনোবাটো আৰু কম হয়। কিন্তু এইবিলাক পইচা পূৰা ৰেয়াৰ। এইবিলাক কিন্তু পূৰা ডিমাণ্ড আছে, এইটো ভাল ডিমাণ্ড। এনে একচুৱেলি এক্সিবিশ্যনত নিজে টকাৰ কোনো নফচায়, কিন্তু তাত ডাকত সোমোৱাই দি পেলাই আপোনাৰ পইচাটো ভেলু বঢ়াই দিয়ে আৰু এইটো কৰি দিয়ে। এনেকুৱা আৰু আছে। এইটো চালে এটা ডক্টৰ আম্বেদকৰ, এটা হ'ল ৭৫ চনৰ এটা 10 টকী, তাত 15টা ষ্টিক আছে। এটা 2004 5 টকী, এটা 80 চনৰ 1 টকী, আৰু এটা 5 টকী, 20 টকী, এটা ভাৰতৰ মেপৰ এটা এছিয়ান গেমছৰ, এইটো কৰছ 4টা থকা, এটা 80 চনৰ। এইবিলাকে মোটামুটি বহুত ভেলু আছে। মই নতুন কালেকশ্যন কৰিছোঁ, মাত্ৰ নতুন। সেইকাৰণে মই এই লাইনতো নতুন, সেইকাৰণে মই পটককৈ কিবা কিবি হয়তো ক'ব পৰা নাই, কিন্তু এইবিলাকৰ পূৰা ভেলু আছে। এইটো মই জুলাই মাহত আপোনাৰ কলিকতা এক্সিবিশ্যন হ'ব, তাত দি দিম। তাতে যি পাওঁ আৰু তেতিয়াও তাৰ পৰা আৰু বহুত কালেকশ্যন কৰিম। বুজিছে? ইমানতে থাকিল, ধন্যবাদ। আৰু ডাঙৰ নকৰোঁ, ইমানটোৱে।